নিশা আৰু মই দুইটা আহিছোঁ গুৱাহাটীলৈ আৰু এই ধৰণে ধুনীয়াকৈ এনেকৈ পৰ্দাখন দি লওক। এখন ডাইনিং এখন দিছে, তাৰপিছতে এইটো ফ্ৰিজ এটা দিছে, এনেকৈ সজাই থৈছে ৰুমটো। তাৰপিছতে এইফালে খুব ধুনীয়াকৈ এখন আইনা আছে। লাইট দুটা আমি ওলাই ল'লোঁ, অকণমান গৈ আহোঁ। ইয়াতে ভাল লাগে, পৰি ঘৰতে আছে। এই অহাবাৰ নহ'লে তোমাৰ 18 আগষ্টৰ বাৰ্থডেটো ইয়াতে পাতিছোঁ। নমস্কাৰ, মই দেৱাশীষ আৰু আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ দেৰগাঁও হাইৱেৰ মাজৰ পৰা। আৰু কথাটো হ'ল দেৰগাঁৱত ভিডিঅ'টো আৰম্ভ কৰিছিলোঁ আৰু এতিয়া এই পিছৰকণ ভিডিঅ' আমি আৰম্ভ কৰিবলগীয়া হৈছে জখলা বন্ধাৰ পৰা। আমাৰে নি এখন? মানে কথাটো হ'ল কি, নিশা আৰু মই দুইটা আহিছোঁ গুৱাহাটীলৈ। মানে এই যে দাঁতৰ তাই প্ৰব্লেম এটা হৈ আছিলে, এই টোপনিৰ পৰা উঠিছোঁ যে সেইকাৰণে মানে অকণমান জলক তপক হৈ আছে। তাৰপিছতে ভাবিলোঁ কি গুৱাহাটীৰ পৰা আহোঁগৈ, তাতে এটা দুটা টেষ্ট আছে যিকেইটা নেকি যোৰহাটত নহয়, সেইবাবে আহিলোঁ দুইটা মিলাই মেলি। আৰু আপোনালোকে কমেণ্টতো কিবা কিবি সুধিব বা মই ভিডিঅ' নিদিওঁ বুলিও ভাবিছে চাগে। সেইটো নহয়, মই ফেমিলি ব্লগহে নিদিওঁ কৈছিলোঁ, কিন্তু এইফালে কিয় কৈছিলোঁ কি কথা সেইবিলাক পিছত ক'ম বাৰু। কিন্তু মই মাজে মাজে উলিয়াম কৈছোঁ, আৰু মেইনলি কাপল ব্লগ টাইপ। ধৰি লওক মই য'ত ওলাম নিচাটো ওলাবই, আৰু টাইম মোৰ লগতে থাকে যিহেতু ক'ৰবাত গ'লেও, গতিকে সেই হিচাপতে এইটোৰ ভিডিঅ' আজি গুৱাহাটী গৈ আছোঁ প্ৰায় 3 দিনৰ কাৰণে, আৰু আহি আছোঁ দেৰগাঁৱৰ পৰা গুৱাহাটী অভিমুখে। আৰু ফৰকাটিং আমাৰ ওচৰ হয়, আৰু মই গুৱাহাটীত কিমান বছৰ থাকিলোঁ যদিও বাছত সেই এবাৰ দুবাৰ মানেহে আহিলোঁ। কাৰণ মই মানে বাছত আহিবলৈ অকণ অসুবিধা হয়, পেটে গণ্ডগোল কৰে, সেইটো কাৰণে মই বাছত নাহোঁ। কিন্তু অলপ নতুনত্ব কিবা কৰোঁ বুলি নিচাই মই দুইটাই আহিলোঁ। কেলৈ আমাৰ গোলাঘাটৰ পৰা যদি চলিছে, দুই এখন চলিছে বাৰু, তথাপিও নিচাহঁতৰ ঘৰলৈ আহি পেলাই, কাৰণ দেৰগাঁও হাইৱে দি গোটেই ধেৰ গাড়ী চলি থাকে মেইন হাইৱে দি গুৱাহাটীলৈকে। গতিকে মানে বাছত অহা উদ্দেশ্যটো হৈছে যে এই যে শ্লিপাৰ যে থাকে যে ডাবল শ্লিপাৰ, গতিকে এই ডাবল শ্লিপাৰনো আচলতে কেনেকুৱা হয় কি হয় আমি চাবলৈ বুলিয়ে কিন্তু ব'লা সেনেকৈ ভাল লাগিব বুলি কৈ গুচি আহিলোঁ। গুচি আহি পেলাই আপোনালোকক দেখাওঁ আচলতে কেনেকুৱানো হয়। যিসকলে উঠিছে বা উঠিছেই, গতিকে যিসকলে নাই দেখা, গতিকে আপোনালোকক দেখাওঁ কেনেকুৱা কি হয়। তাৰপিছত ভিতৰতে কমকৈ ৰিভিউটো দিমগৈ ব'লক আহক। আৰু এই ধৰণে সোমাই আহিলোঁ। সোমাই আহি তলত বাৰু ছিংগল ছিটকেইটা আছে, এইফালে ছিংগল, এইফালে তলত এনেকৈ ডাবল আছে এইফালে। কিন্তু শ্লিপাৰকেইটা হৈছে যে এইফালে হৈছে সেইকেইটা ছিংগল শ্লিপাৰ, আৰু এয়া হৈছে ডাবল। এয়া মই আপোনালোকক দেখুৱাওঁ। এই ধৰণে ইয়াতো আৰু ইয়াতো খুব ধুনীয়াকৈ এখন বিচনা নিচিনাকৈ একদম ফেন, AC, মানে চব ফেচিলিটি। আৰু যিমানে আপুনি দামী বাছ ল'ব সিমানে ফেচিলিটি বেছি পাই যাব। গতিকে এখন বিচনা নিচিনাকৈ বহি আহিবলৈ পাৰে। খালি আমাৰ বস্তু বেছি কাৰণে অলপ জটলা মটলা হৈ আছে, কিন্তু মই ভাল পাইছোঁ কোনোবাখিনিত। আৰু এই ধৰণে ধুনীয়াকৈ এনেকৈ পৰ্দাখন দি লওক, আৰু সিফালে ৰাস্তাৰ ফালে সেইফালেও ধুনীয়াকৈ পৰ্দা দি ল'ব পাৰে। আৰু একদম ধুনীয়া ৰুম টাইপ হয়, একদম ৰুম টাইপ এখন ধুনীয়া। আপোনাৰ এখন কিমান হ'ব আৰু এইফালে 4.5x5 মান, এখন 4.5x5 এখন বিচনা ধুনীয়াকৈ হৈ যায়। গতিকে আহিব পাৰিব। আৰু ৰাতিপুৱা 5:30মান বজাত আমি গুৱাহাটী খানাপাৰা পাই গ'লোগৈ। তাৰ পৰা চিধা গ'লোগৈ আমি আমাৰ বুকিং কৰি থোৱা হোমষ্টেটোলৈ। আৰু ৰাইজ সোমাই আহা, এইটোৱে হোমষ্টেটো 2 BHK হয়। এইটো বেলকনি, কি বুলি কয় এইটো হল এটা। আৰু মই এখন মাৰি থৈ আহোঁ, দৰজাখন মাৰি দিওঁ। এইটো হল, ইয়াত চোফাটো নাই বাৰু, কিছুমান জেগাত চোফাটো দিয়ে। ধুনীয়াকৈ লাইট চাইট আছে, গোটেইখিনি চব জ্বলোৱা হোৱা নাই। আৰু এইটো হ'ল হল। তাৰপিছতে এইটো
ইয়াত ডাইনিং, এইখন ডাইনিং এখন দিছে, তাৰপিছতে এইটো ফ্ৰিজ এটা দিছে, এইটো ফ্ৰিজ ধুনীয়াকৈ বেচিন, আৰু এইফালে বাথৰুমটো ফ্ৰিজ এটাও দিছে, ৱাইফাই দিছে ধুনীয়াকৈ, আৰু এইফালে কিটচেন, আৰু এইফালে কিটচেনত ধুনীয়াকৈ গোটেইখিনি যোগাৰ আছে, এইফালে গেছ চেছ দিছে, তাৰপিছত সেইফালে ফিল্টাৰ একুৱাগাৰ্ডেই হওক বা এইফালে কাঁহী চাহি চব আৰু তাৰপিছত এইফালে যিটো মেইন বেডৰুম, এইফালে আহা, ইয়াতে টিভি এটা আছে, এই টিভিটো ঢাকি থ'ব নালাগে, হেৰি হৈ যায়, টিভি এটা আছে, আৰু এইখন বেডৰুম, এইখন বেড ধুনীয়াকৈ সজাই থৈছে ৰুমটো, তাৰপিছতে এইফালে খুব ধুনীয়াকৈ এখন আইনা আছে, লাইট চাইট থকা, ধুনীয়াকৈ আৰু এইখিনি সাজি কাচি ৰিল চিল বনাব পৰাকৈ সুবিধা হয়। তাৰপিছতে এইফালে বেলকনি এটা আছে, এইফালে সৰুকৈ বেলকনি এটা আছে। আচলতে কি হয়, এনেকৈ থাকিলে এতিয়া দুটা ৰুম পালোঁ, খোৱা বোৱা বস্তু পালোঁ, তাৰপিছতে নিজৰ এটা ফ্লেট আৰু ধুনীয়াকৈ পোৱা হয়। হোটেল ৰুমত ধৰি লওক সেইটো সুবিধা পোৱা নাযায়, গতিকে সেইকাৰণে হোমষ্টেত যিসকলে থাকে বা সেইসকলক নকলেও হ'ল, গতিকে আপোনালোকে গুৱাহাটী আহিলে হোমষ্টেত থকাটো কৰিব, খুব ধুনীয়াকৈ সুবিধাও থাকে আৰু সকলো ফালৰ পৰা। গতিকে আমিও সেইকাৰণে, আৰু নিশা ফাৰ্ষ্ট টাইম হোমষ্টেত থাকিছে, মই বাৰু আগত আহিছোঁ পৰিয়ালৰ লগত, এই ধৰণে মানে হোমষ্টেলৈ ফাৰ্ষ্ট টাইম আহিছে তাই। আৰু ইয়াতে পাই গ'লো, যিহেতু বহুত ভাগৰ লাগিছে, সেইবাবে বাহিৰলৈ খাবলৈ নগ'লোঁ আৰু বজাৰ কৰা নাই এতিয়ালৈকে, সেইবাবে ইয়াতে অৰ্ডাৰ দিব পাৰি। ওচৰতে কিবা ক্লাউড কিটচেন বুলি এখন ৰেষ্টুৰেণ্ট আছে, তাৰ পৰাই অৰ্ডাৰ দিলোঁ। আৰু এই পেকিং চেকিং মিলাই কিন্তু ধুনীয়াই লৈছে দেই, এটাত 80 টকাকৈহে লৈছে, মানে কিছুমানত বেছিকৈ লৈ, এতিয়া কেনেকুৱা কি হয় ভিতৰটো চাম বাৰু, কিন্তু দুটা মগাইছে একদম নিৰামিষ ভাত, 160 লৈছে দুটাত। চাওঁচোন কেনেকুৱা কি দিছে, খুলিবাচোন। আৰু এই ধুনীয়াকৈ থাল চাল আছে যদিও দুখন উলিয়াইছিলোঁ, কিন্তু পেকিঙতে যিহেতু এখন থালৰ নিচিনাই, সেইবাবে এইখন আকৌ ধুবহে লাগিব, সেইবাবে ডাইৰেক্ট কৰি ইয়াতে খাই দিওঁ বুলি ভাবিলোঁ। এতিয়া কি কি দিছে আমাৰ ইয়াত? দাইল আছে, দাইল দুবিধ, মানে একেই একেটাই, দাইল ভাজি ভাত আৰু বগৰী আচাৰ আৰু পিঁয়াজ, ঠিকে আছে। আৰু পেকিং চেকিং মিলাই ৰুমতে দিছেহি, যিহেতু বাইক চাইক চলাই আহিছে, ঠিকে। আৰু দিনত আমাৰ কামকেইটা কৰাৰ পিছত আমি ভাবিলোঁ সন্ধিয়া অকণমান ওলাই যাওঁ বুলি। এনেকুৱা এখন বনাই দিম নেকি? সেই তোমাৰ এইটো এই লাইটটো হ'বলা 80 টকা নে 90 টকা লয়, সেই 1 মিটাৰ নে কিমান। আৰু এয়া দুইটা আমি ওলাই ল'লোঁ, অকণমান গৈ আহোঁ আগতে ঘূৰি ফুৰা জেগাবোৰৰ পৰা, য'ত আমি আগতে ঘূৰি ফুৰোঁ। আৰু নতুনকৈ এতিয়া এখন কি হৈছিলে, উজান বজাৰ এখন পাৰ্কখন যে মানুহে খুব ওলাই আছে, তাৰ পৰা আহোঁ আৰু নতুন ব্ৰিজখনো চাই আহিবলৈ চেষ্টা কৰোঁ। চলো, আমি ইয়াৰ পৰা ওলাই আহিছোঁ হোমষ্টেৰ পৰা। আমাৰ ইনামুল দাৰ লগত আমি এতিয়া মোৰ লগৰ জ্যোতি ভৱনৰ স্কুটিখন আনিবলৈ যাওঁ। ইনামুল দা 4005। চাই দিয়া এইফালে আহি আছোঁ এতিয়া, আমি আৰু এন্ধাৰে হ'ল, সেইকাৰণে ফ্লেছ লাইট জ্বলাই আমি সোমাই আহিছোঁ। আৰু এইফালে একদম তাই কি লুক বুলি ক'ব, লগাই লৈছোঁ। আৰু এতিয়া ৰাখি ল'লোঁ স্কুটিখন, বন্ধু জ্যোতি ভৱনৰ স্কুটিখন, আৰু হেলমেট দুটা তাতে থৈ লৈছোঁ, ভিতৰত হেলমেট লৈ নাযাওঁ। কেমেৰা পাৰ্চন নিশা বৰা মোৰ লগত আছে, আৰু এতিয়া ভিতৰলৈ যাম, কাৰণ মই আগত মই ভিতৰত সোমোৱা নাই আজিলৈকে, কিন্তু উজান বজাৰত ঘূৰি ফুৰোঁতে বনাই থকা অৱস্থাত আছিলোঁ বাৰু, কিন্তু আজি সোমাবলৈ আহিছোঁ, মানে ইমান দেখি থাকোঁ আৰু অহা হোৱা নাছিলে, সেইকাৰণে আজি তাইকো লৈ আহিছোঁ ব'লা চামগৈ বুলি। টিকেটটো, টিকেট কাউণ্টাৰ এতিয়ালৈকে অপেনিং কৰা নাই নহয় হ'বলা, কোনফালেদি এণ্ট্ৰি জানো সুধিব লাগিব ৰ'বা। আৰু আমি এণ্ট্ৰিটো অকণমান এইফালে কৰিলোঁ, এণ্ট্ৰিটো হৈছে সিফালেদি,
আমাৰ নিচিনা এই দাদা দুজনৰ হ'ল একেই বিচাৰি ফুৰিছে এণ্ট্ৰি কোনফালেদি আৰু এওঁ চুলি মেলি আহিছে যে হেৰি কৰিলে ধূলি বহুত গুৱাহাটীত আৰু এয়া ব্ৰহ্মপুত্ৰ নদী পাৰৰ এণ্ট্ৰি গেট অঁ ইয়াতে ভাল লাগে পৰি ঘৰতে আছে অঁ এই ওলাই আহিলোঁ অলপ এনেই চিনাকি মানুহ ওলাইছে গেটত মানে মেইন গেটত থকা বাইদেউগৰাকী আমাৰ ভিডিঅ' চাই গতিকে আহি থাকা আৰু মোৰ মানে কি এই মাইকটো থাকিলে এনেকৈ নৰ্মেলি কথা পাতি থাকিলেও মানে খুব ধুনীয়া এটা অডিঅ' আহে নাই সেইকাৰণে বৰ চিঞৰি ক'ব নালাগে মানে ভিডিঅ' বনালে আৰু এণ্ট্ৰি ফ্ৰী কিমান তাৰিখলৈকে বুলি কৈছিলে পাহৰিলোঁ বাৰু কিন্তু এণ্ট্ৰি বৰ্তমান ফ্ৰী আহিব পাৰিব দেই বৰ ধুনীয়া পৰিৱেশ আৰু কৈছোঁ নহয় ব্ৰহ্মপুত্ৰৰ পাৰতে ফ্ৰীতে ফ্ৰী বাৰু সদায় নাথাকিব চাগে অঁ গৰম দিনত কম দীঘল নহয় আকৌ যথেষ্ট দীঘল দেখিছা নাই আৰু তালৈকে আছে মানে থিতাতে আৰম্ভ হৈ পেলাই থিতাতে শেষ হৈ গ'ল তেনেকুৱা নহয় মানে যথেষ্ট ডাঙৰ আৰু সেই আগত কিবা হেৰি আছে নহয় কিবা মিউজিক ইনষ্ট্ৰুমেণ্ট আছে নহয় সেইবিলাক সেইবিলাক চাওঁগৈ বোলা আৰু এয়া আমি দুইটা আহি আছোঁ আৰু এইফালে আমি দুটা আহি আছোঁ কিন্তু মানুহৰ মাজতে এজনকৈ মানুহ চিনাকি মানুহ লগ পাই আহিছোঁ ভাল লাগিছে যে ইমান মানুহৰ মাজতো আমাক চিনি পোৱা দুই এজন মানুহ যে ওলাইছে আমাক চিনি পোৱা মানুহো যে আছে দেৱাশিষ দা বুলি যেতিয়া ডাইৰেক্ট মাতি দিছে বা নিচা বা বুলি সেই বস্তুটো ভাল লাগে কোনোবাখিনি এতিয়া ভণ্টি দুজনী লগ পালোঁ পটককৈ ভিডিঅ'টো কৰিবলৈ অলপ দিগদাৰ হৈ যায় কথা পতাটোত মানে বেছি ইণ্টাৰেষ্ট যে ক'ৰ পৰা আহিছা কি কথা সেয়াই বাকী চাওঁ একদম প্ৰথম আমি সেই দূৰৰ পৰা আহি লওঁ বোলা সেইখন জাহাজ আছে পূৰা অহাবাৰ নহ'লে তোমাৰ 18 আগষ্টৰ বাৰ্থডেটো ইয়াতে পাতি দিওঁ এনেকুৱা এখনত ফুল পাৰ্টি কৰি দিওঁ তাত হা ৰৈ থাকিলে নহ'ব আধা কিলোমিটাৰ ওপৰত খোজকাঢ়িলোঁ আৰু কিমান দূৰ যাব লাগিব ঠিক নাই কিন্তু গোটেইখন ঘূৰিম আৰু ইয়াত খোজকাঢ়িবলৈ ভাল আছে ৰাতিপুৱা সন্ধিয়া হা ইভিনিং ৱাক মৰ্ণিং ৱাক ডাঙৰ মানুহ নিদিয়ে হ'ব লাগে গাইজ এয়া দেৱাশিষ মেদানত যাব এতিয়া সৰু ল'ৰা ছোৱালীৰ নিচিনাকৈ এইবিলাক বজাই খুব ভাল পায় কি চাউণ্ড ওলালে আৰু বুজোৱা আৰু এটা কিবা এটা আছে চাওঁ ল'ৰা-ছোৱালীৰ নিচিনাকৈ এইবিলাক পায় আহিবকে মন কৰা নাই চাই ওলাই আহিলোঁ কেনেকুৱা পালা খুব ধুনীয়া মানে ভাল লাগিলে আহি মামাই মানে কিছু বনাইছে দেই কেনেকুৱা জেগা আছিলে এইখিনি আৰু কেনেকুৱা এটা পৰ্যায়লৈ গুচি গ'ল আৰু পাৰ্কিংহে আহিছে টিকেট লোৱা বস্তুটো চাগে 20 টকা 30 টকা ইয়াত 50 টকা দিলেও গাত নালাগিব কিন্তু ইমান ল'ব নালাগে কথাটো কৈছোঁ মানে কিছুমান এনেকুৱা আছে সেই ৰিজৰ্টবিলাক আজিকালি ভিতৰত একোৱে নাই এণ্ট্ৰি ফিজ 150 টকা 250 টকা তেনেকুৱা কিন্তু তাৰ তুলনাত মানে এইখিনি যথেষ্ট বহুত ধুনীয়া জেগা আৰু কৈছোঁ নহয় সেয়াই ভাল লাগিলে মামাক ধন্যবাদ ইমান ধুনীয়া এখন পাৰ্ক গুৱাহাটীবাসীক উপহাৰ দিয়াৰ বাবে এতিয়া ওলাই আহিলোঁ এক্সিট 8টা বজাত প্ৰায় বোধে হয় না 8টা বজাত 8:30 বন্ধ হৈ যায় কিন্তু এণ্ট্ৰিবিলাক বন্ধ কৰি দিয়ে 8টামান বজাৰ পৰা বোলে
8:30 বজাত ভিতৰৰ মানুহখিনি বাহিৰলৈ ওলাই যায় আৰু যাওঁ এতিয়া বাহিৰত কিবা এটা খাই লওঁ আৰু এইদৰে কিবা এটা খাই ল'লোঁ আৰু আমাৰ প্ৰথম ডিনাৰ যাত্ৰা অন্ত পৰে ইয়াৰ পৰা গৈ পেলাই আমি অলপ বজাৰ চজাৰ কৰি ল'মগৈ হোমষ্টে যিহেতু বনাই খাব লাগিব গতিকে সেইবাবে আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ